কোনোবাই চাইছে নেকি আজি নতুনকৈ জ্বলাইছে ৰিণিকিয়ে বোলে সেন্দুৰ নলয় ৰিণিকে এনেকে চুলিখিনি ভাগ কৰি কোনোবাই চাইছে নেকি তাত সেন্দুৰ আছে নে না এলিজাবেথে সেন্দুৰ লয় সুধিছে যে ৰিণিকি ভূঞাই বোলে সেন্দুৰ নলয় দম আছে গৌৰৱ গগৈ সুধিব এলিজাবেথ গগৈ সেন্দুৰ লয় নে নলয় দম আছে আজি 2 বছৰ ধৰি জ্বলাই আছে মই সহ্য কৰি আছো কাৰণ বিজেপি চৰকাৰখন আহিব লাগে কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন শেষ কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিব কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি ৰাখিব মই মুখখন এইকাৰণে বন্ধ কৰি আছিলো ভাই বিজেপিখন আহক কাৰণ বিজেপি আহিলে লৰাই চাকৰি পাব বিজেপি আহিলে টানেল হ'ব বিজেপি আহিলে এলিভেটেড কৰিডৰ হ'ব কেতিয়াবা বিভিন্ন সমাজৰ বিভিন্ন ধৰণৰ বিভিন্ন কথাই আমাক মানসিকভাৱে কিছু পৰিমাণে হ'লেও ক'ৰবাত এফেক্ট কৰে আৰু সেইবিলাকৰ পৰা যদি ওলাই আহিব লাগে তেতিয়াহ'লে শৰীৰ চৰ্চা আৰু মই এইটো নকওঁ দেই যে মোৰ জিম আছে কাৰণে মই নকওঁ যে প্লিজ আহক অমুক তমুক জিম কিছুমানে এফৰ্ড কৰিব নোৱাৰিবও পাৰে যে মই মোৰ ঘৰৰ ওচৰত জিম নাই অথবা মই যাব নোৱাৰোঁ বা মোৰ সেইখিনি সময় নোলায় ময়ো আহিব পৰা নাই মাজতে বাট ঘৰত থাকিও কৰিব পাৰে আৰু আমি 24 ঘণ্টা মই 12 ঘণ্টাৰ কথাই কৈছোঁ আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে আধা ঘণ্টা বা এঘণ্টা মই আধা ঘণ্টাটো বহুত কম কৈছোঁ এঘণ্টা নিজৰ কাৰণে আৰু বহুতে কয় নহয় নিজৰ কথা চিন্তা কৰিলে বা নিজৰ কথা ক'লে কয় যে স্বাৰ্থপৰ হ'ব লাগে নিজক ভাল পাব লাগে নিজৰ শৰীৰটোক ভাল পাব লাগে আৰু নিজে যেতিয়া আপুনি ফিট থাকিব তেতিয়া আপুনি গোটেই ঘৰৰ মানুহৰ যদি কোনোবা মানে সৰু কম বয়সীয়া যদি থাকে কোনোবা বা যদি বয়োজ্যেষ্ঠ থাকে আপুনি যত্ন ল'ব পাৰিব গতিকে শৰীৰৰ যত্ন লোৱাটো বা নিজক ভাল পোৱাটো একো মানে ভুল কথা নহয় খুব ভাল কথা নিজৰ যত্ন ল'ব লাগে আৰু বিশেষকৈ মহিলাসকলক মই কৈছোঁ মহিলাসকলেতো আৰু বেছি যত্ন ল'ব লাগে কাৰণ ঘৰত থাকে আৰু ঘৰৰ কামখিনি আচলতে বহুতে নাভাবে কিনো কৰি থাকা ঘৰত এনেকৈ কয় কিন্তু ঘৰৰ যিটো কাম থাকে সেইটো কোনোবাই কৰি চাওক নাই গতিকে মই ভাবোঁ যে প্ৰত্যেকেই নিজৰ কাৰণে আধা ঘণ্টা ঘৰত হওক বা খোজকাঢ়ক লাগিলে ওলাই গৈ খোজকাঢ়ক আজিকালি খোজ কঢ়াটো বৰ দিগদাৰ দেই আজিকালি ঠাইবিলাক চাই ল'ব হাইৱেত বহুত এক্সিডেণ্ট হয় যিবিলাকে হয়তো ঘৰৰ ওচৰত জিম নাই বা তেনেকুৱা গতিকে মই মেছেজবিলাক পঢ়িব পৰা নাই দেই বহুত আহি আছে গুড মৰ্ণিং চব বকে দিছোঁ দেই উৎপল ভাগৱতী গুড মৰ্ণিং উৎপল মায়া মজিদুৰ ইছলাম গজেন মিলি গুড মৰ্ণিং চব বকে দি আছোঁ দেই মেছেজ বহুত আহি আছে পিছত মই চাম বাৰু কিবা যদি ইম্পৰ্টেণ্ট জুলি ডেকা গুড মৰ্ণিং মিতালী তালুকদাৰ গুড মৰ্ণিং জাহিদুল ইছলাম গুড মৰ্ণিং আৰু এটা কথা কওঁ দেই মই মোক ব্যক্তিগত নম্বৰত বহুতে ফোন কৰি আছে মই উইমেন কমিশ্যনত আছোঁ ব্যক্তিগতভাৱে ফোন কৰিলে অকণমান দিগদাৰী হয় ফোনত তথাপিতো মই যিমানখিনি পাৰোঁ লৈ যাওঁ মই মোৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই বাৰ আমাৰ যিটো এটা নম্বৰ মুকলি কৰিছিলোঁ হেল্পলাইন নম্বৰ এটা সেইটো মই মোৰ ছ'চিয়েল মিডিয়াত মোৰ ফেচবুকত দি থোৱাই আছে প্লিজ আপোনালোকে সেইটোত কণ্টেক্ট কৰিব কিবা যদি তেনেকুৱা ধৰণৰ বিষয় থাকে ভয় নকৰিব টেনশ্যন নল'ব এটলিষ্ট ফোনটো কৰিব আমি নকওঁ যে মানে আমি ন্যায় দিম অমুক কিন্তু আপোনালোকক কেয়াৰটো ল'ব পাৰিম বা পৰামৰ্শখিনি আমাৰ অফিচৰ পৰা আমি দিব পাৰিম এনিৱেজ মই যিহেতু জিমত আছোঁ সেই বিষয়ে মই আৰু এদিন আহিব লাগিব ৰশ্মি ৰেখা গুড মৰ্ণিং জুনমণি গুড মৰ্ণিং মোৰ এই জিমটোত মই আপোনালোকক এটা খবৰ এটা দি দিওঁ এই জিমটোত মোৰ আচলতে আগতে যিমানখিনি আছিলে স্পেচ এতিয়া আমি এক্সটেণ্ড কৰিব লগা হ'ল মোৰ ভাল লাগিছে যে আমাৰ এইখিনি নয়নপুৰৰ এইখিনি যিখিনি অঞ্চল আছে যিসকল আমাৰ ইয়াতে ওচৰত যিখিনি আৰু যুৱ প্ৰজন্মই হওক বা সকলো বয়সৰ সকলো লোকে এই জিম জইন কৰিছে থেংক ইউ ছ' মাছ এক্সটেণ্ড কৰিব লগা হৈছে সেইকাৰণে আৰু মই স্পেচিয়েলি থেংক ইউ দিম এই জিমটো আচলতে ব্যক্তি বিশেষে সকলোৰে মানে একোটা মানে সকলোৰে মানে সকলো বস্তুৰে লগত জড়িত হৈ থাকে ব্যক্তি বিশেষৰ লগত মোৰ জিমৰ ট্ৰেইনাৰ তন্দ্ৰামণি এই জিমটো বহুত ভালকৈ চাই আছে কাৰণে হয়তো আজি ইয়াতে বহুত সংখ্যক আমাৰ যিসকল শৰীৰ চৰ্চাত তেওঁলোকে আহে বা ওচৰত যিখিনি আছে আহি আছে ইয়াতে জইন কৰি আছে তন্দ্ৰামণি মোৰ লগত আছে তন্দ্ৰামণি তাই
মাজে মাজে যদিও মই বয়সত সৰু মোৰ ভণ্টি কিন্তু তাই মাজে মাজে কেতিয়াবা মোকো গালি পাৰে গালি মানে কি আচলতে বোকা বুলি যিটো কওঁ আৰু মই মাজতে সময় একদম দিব পৰা নাছিলোঁ তথাপিতো তাই মেছেজ কৰি থাকে যে বা কেতিয়া আহিবা কি আছে খোৱা লোৱা আৰু কেইটামান ইম্পৰ্টেণ্ট কথা যে আমি আচলতে কি হয় জিমত আহোঁ বা শৰীৰ চৰ্চা ঘৰতে নকৰোঁ কেলে আমি খোৱাটোৰ ওপৰত একদম গুৰুত্ব নিদিওঁ খাব লাগে দেই কাৰণ জীৱনটো এবাৰে পায় খাবও লাগে কিন্তু খোৱাৰো এটা সময় থাকে আৰু সেইকাৰণে কয় নহয় যে ছানডে এটা ছুটি দিয়াই থাকে আৰু ছানডে তাইও কয় যে ছানডে খাব পাৰে এইটো মানে ভয় কৰিব নালাগে ছানডে খাওক এটা দিন খাওক আৰু কেনেকৈ মানে আমাৰ যিসকল আমাৰ ইয়াতে জইন কৰিব বিচাৰে বহুতে মোক বজাৰত বা মলত কেতিয়াবা মোক সোধে যে বাইদেউ আপোনাৰ জিমটো ক'ত আছে বা কি আছে নয়নপুৰত আছে গণেশগুৰিত আছে আৰু মোক দুটা বস্তু লাগে এটা বস্তু হৈছে যে ট্ৰেইনাৰজন আমাৰ যদি আমি পাৰ্চনেলি যদি আমি লওঁ কেনেকুৱা ধৰণৰ সুবিধা থাকে আচলতে বহুতে সেইটো এটা কয় যে মানে জিমত আহে বহুতে মানে কেতিয়াবা পাৰ্চনেলি মোক সোধে যে বোলে কি বাইদেউ আমি জিমত যাম কিন্তু ট্ৰেইনাৰ ল'ব লাগে নে নালাগে সোধে যে আপুনি নিজে মইতো লওঁ মই কওঁ যে মই একদম 100% এই আৰু এটা আমাৰ টাৰ্গেট থাকে এতিয়া মই টাৰ্গেট লৈছোঁ আজিৰ পৰা জইন কৰিছোঁ ভালকৈ মানে দেই তাই মোক গোটেই ডাইট চাৰ্টখন তাৰপিছত প্লাছ কি কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব গোটেইখিনি বস্তু তাই গাইড কৰে আৰু মই আপোনালোকক কৈছোঁ যে 2 মাহত অন্ততঃ মই 2 মাহো নালাগে এমাহত মই আপোনাক ক'ম আজি মোৰ ৱেইটটো কিমান আছে মই নকওঁ আজি কিন্তু যেতিয়া কমিব নহয় কমাৰ পিছত কৈ বেছি ভাল লাগে চ' এই বস্তুটো অকণমান কৈ দিয়া যে আচলতে ট্ৰেইনাৰ ল'ব লাগে নালাগে পাৰ্চনেল মানুহৰ এটা মানে কি আছে যে ট্ৰেইনাৰ যেতিয়া খোজে নকৰে ডাঙৰকৈ ক'লে হ'ল ট্ৰেইনাৰ বুলি ক'লে মানে মানুহে ভাবে যে কাৰণ ফি ষ্ট্ৰাকচাৰটো পিটি লোৱাৰ লগে ফি ষ্ট্ৰাকচাৰটো ডিফাৰেণ্ট হৈ যায় চ' সেইকাৰণে মানুহৰ মনতে ইমানখিনি ফিজ পে' কৰি এটা পিটি ল'ব পাৰি নেকি তো মোৰ কথাটো হ'ল যদি আপুনি বিগিনাৰ্ছ হয় চ' বিগিনাৰ্ছতো আপুনি কাৰণ এক্সাৰচাইজৰ ফৰ্মবোৰ নাজানে কাৰেক্টলি নাজানে কোনটো এক্সাৰচাইজ কৰিলে নৰ্মেলটো চেষ্ট বেক শ্বোল্ডাৰ বা লেগ এইখিনিতো চবেই জানে এইখিনি আজিকালি ইউটিউব মাৰিলে হৈ যায় বাট আপোনাৰ কি নিডছ হয় সেই হিচাপে আপোনাৰ ট্ৰেইনিং ফৰ্মেটটোক এজন ট্ৰেইনাৰেহে বনাব পাৰিব চ' আৰু সেই ট্ৰেইনাৰটোৱে আপোনাৰ বডি টাইপটো বুজিব পাৰিব আপোনাৰ লাইফষ্টাইলটো বুজিব পাৰিব তাৰ ওপৰত বেছ কৰি আপোনাক এখন প্ৰপাৰ ডাইট প্ৰপাৰ এক্সাৰচাইজৰ ৰুটিন প্ৰপাৰ ফৰ্মেট গোটেইখিনি ট্ৰেইনাৰে মানে সেইকাৰণে আৰু আজিকালি বহুত এনেকুৱা দেখিছোঁ আমি ইভেন বলিউডৰ এক্ট্ৰেছবিলাকৰ ইঞ্জুৰি হৈ যায় ট্ৰেইনাৰ লোৱাৰ পিছতো ইঞ্জুৰি হৈ যায় কাৰণ ট্ৰেইনাৰো মেটাৰ কৰে মানে লাইক বহুত এনেকুৱা ট্ৰেইনাৰ আছে আনচাৰ্টিফাইড ট্ৰেইনাৰ এনেই জাষ্ট নামকা ট্ৰেইনাৰ বনিছে ত' কিছুমান আমাক হেৰি লাগে অলপমান চিলেক্টিভ হ'ব লাগে ট্ৰেইনাৰৰ ক্ষেত্ৰতো এণ্ড ছেকেণ্ড থিং হ'ল কি ট্ৰেইনাৰ ল'লে আপোনাৰ সেই ইঞ্জুৰিটো ফিউচাৰৰ ইঞ্জুৰিটি বা আগৰ পৰা কিবা ইঞ্জুৰি আছে সেইটোৰ পৰা বাচিবলৈ আপোনাৰ ট্ৰেইনাৰে বহুতখিনি হেল্প ৰাইট আৰু এই ট্ৰেইনাৰটো মই কিয় কৈছোঁ তাৰমানে মই নিজে লৈছোঁতো মই নিজে গম পাওঁ যে আৰু দ্বিতীয়তে মানে কি হৈছে এই ডায়েট চাৰ্টখনৰ যিখন কথা কৈ আছে এইটো বহুত ইম্পৰ্টেণ্ট কাৰণ ইয়াতে আমাৰ এই প্ৰচেছটো কৈ দিয়া নাই মানে কালি আমি যিটো কৰিলোঁ মানে আচলতে মোৰ বডিটোত কি নিড আছে কোনটো বস্তু মোৰ আটাইতকৈ কমি আছে সেই বস্তুবিলাক আচলতে আমি নোচোৱাকৈ আমি নিজৰ মতে যদি ইউটিউবত চাই বা ক'ৰবাত চাই পেলাই যদি আমি ডায়েট চাৰ্ট এখন লৈ লওঁ সেইটো মোৰ কাৰণে হয়তো ফিট নহ'বও পাৰে সেই বস্তুটো কেতিয়াবা বাহিৰত গ'লে মোক প্ৰশ্ন কৰে যে বাইদেউ আপুনি কি খায় কি নাখায় এতিয়া মই বেলেগৰটো মই ক'ব নোৱাৰোঁ নৰ্মেলি আমি ইউটিউবত চাই পেলাই মেইনলি ৰিলছ চাই পেলাই কৰোঁ চবৰে বেলেগ থাকে এতিয়া মোৰ বা কি মানে আছে উইক পইণ্ট আছে মোৰ বা দেহত কি বস্তুৰ মানে কম আছে মইতো নাজানো সেই গোটেই বস্তু এটা প্ৰচেছ এটা থাকে যেতিয়া ইয়াতে কোনোবাই মানে ট্ৰেইনাৰ লয় তেতিয়া ভাবে যে বোলে এটা টাৰ্গেট দিয়ে যে মই 3 মান্থৰ এনেকুৱা টাৰ্গেট এটা মই ল'ব লৈছোঁ গতিকে ইয়াতে খুব ধুনীয়াকৈ ইয়াতে চাই দিব যে আপোনাৰ কি আপুনি সেই প্ৰচেছটো যদি কৈ দিয়ে যেতিয়া এডমিশ্যন লওঁ লাইক তেওঁৰ যদি কিবা কিছুমান টাৰ্গেট থাকে লাইক মোৰ 3 মান্থৰ ইমানখিনি ৰিডিউচ কৰিব লাগে বা কাৰোবাৰ বিয়া আহিছে কাৰোবাৰ প্ৰেগনেঞ্চি প্ৰেলিমিনাৰী আছে কাৰোবাৰ কিবা ইঞ্জুৰিৰ কাৰণে কিবা ইছ্যুৰ কাৰণে ডক্টৰে ৱেইট লছ কৰিব দিছে তেতিয়া আমি ফাৰ্ষ্ট এডমিশ্যনৰ প্ৰচেছৰ পিছত আমি BMI-টো চেক কৰোঁ BMI-ত আমাৰ ভেচেল মেটাবলিক ৰেট দেন BMR বডি ফেট অৰ্গেন ফেট মাছল মাছ এভৰিথিং ইভেন আমাৰ বডিত প্ৰটিন কিমান আছে দেন আমাৰ বোন কিমান বোন ডেনচিটি এভৰিথিং আমাৰ ডিটেইলত ওলায় যাৰ ফলত কি হয় আমি সেই ডিটেইলটোৰ ওপৰত বেছ কৰি সেই মানুহটোৰ বডিটোৰ ওপৰত বেছ কৰি কিনে আমি এখন তেওঁক ডাইট দিব পৰা যায় গতিকে সেইটোৱে মানে আমি কৰিলেও যদি কাৰোবাৰ অধিক সময় থাকে যে ভাবে যে মই শৰীৰ চৰ্চাৰ কাৰণে মই সময় দিব পাৰোঁ মোৰ হাতত মানে মই জিম যাব পাৰোঁ যিসকলে যাব পাৰে যেনে ভাবে যে মই জিমলৈ যাব পাৰোঁ মই এইখিনি বহন কৰিব পাৰোঁ এইখিনিহে এফৰ্ড কৰিব পাৰোঁ তেওঁলোকৰ কাৰণে কৈছোঁ দেই গতিকে সেই খোৱা লোৱাটো এনেইতো মানুহে চবেই জানে যে কি ভাল কি বেয়া
যে মই এইটো নাখাই যদি মই ইয়াৰ জেগাত এইটো কৰোঁ বাট পুছো এটা লাগে মানুহক মানে পুছ কৰাটো যে আপুনি কিয় এইটো খাইছে এইটো নাখাব এইটো বেয়া আপুনি জানে নাই সেই পুছটো এজন ট্ৰেইনাৰেই বহুত দৰকাৰ সেইকাৰণে মই ভাবোঁ যে গোটেই প্ৰপাৰ বস্তুটো হৈ গ'লে ভাল এতিয়া যেনেকৈ আজি মই ইয়াতে জইন কৰিছোঁ আজিৰ পৰা মই জইন কৰিছোঁ চ' গতিকে মই 2 মাহৰ এটা টাৰ্গেট লৈছোঁ 2 মাহৰ পিছত দেখা যাব আৰু মেছেজ দি আছে কিছুমানে ইলেকশ্যন কেন্দ্ৰিক কিবা কিবি দি আছে সেইবিলাক তাৰমানে মই ঘৰৰ ছালৰ নিচিনা হৈ গৈছোঁ দেই মোক বেয়াকৈ লিখি লাভ নাই বহুত মানে উত্থান পতনৰ মাজত আঙুলতে আহিছোঁ মোৰ ষ্ট্ৰাগলবিলাক বহুতে নাই দেখা এই এনেকুৱা ধৰণৰ মোবাইল ওলোৱাৰ আগতে যেতিয়া আমাৰ এই আগৰ মোবাইল আছিলে তেতিয়াৰ পৰা মোবাইল চলাইছোঁ তেতিয়ালৈকে চাগে সেই সমালোচনা কৰা লোকসকলৰ হাততো মোবাইল নাছিলে চাগে গতিকে মোক সেইবিলাক লিখি লাভ নাই ইয়াতে আৰু মোৰ যিটো টীম আছে ছ'চিয়েল মিডিয়া মই তেওঁলোকক ক'ম যিবিলাকে বেয়াকৈ লিখি আছে তেওঁলোকক ব্লকে কৰি দিলে হ'ল তেওঁলোকে মোৰ কেতিয়াও মানে শুভাকাংক্ষী কেতিয়াও হ'ব নোৱাৰে আৰু শুভাকাংক্ষীৰ মোৰ জেগাত ইয়াতে মানে শুভাকাংক্ষী নহয় যিসকলে মোৰ সমালোচনা কৰে বা বেয়াকৈ লিখে জিমত অহাৰ বা এনেকুৱা ধৰণৰ হেৰি তেওঁলোকক মোক দৰকাৰ নাই মই যিসকলে মোক দি আছে গুড মৰ্ণিং থেংক ইউ ছ' মাছ আপোনালোকৰ সংখ্যাটো বেছি যিসকলে মোৰ শুভাকাংক্ষী বা মোৰ কথাখিনি লয় যিসকলে ল'ব পাৰে বা ক'ৰবাত যদি কিবা থাকে মোকো ক'ব আপোনালোকে মই সেইখিনি শুধৰাবলৈ যত্ন কৰিম আৰু আমাৰ ইয়াতে ট্ৰেইনাৰ আছে আমাৰ ড্ৰয়িংজনত ক'ত গ'ল আমাৰ ট্ৰেইনাৰবিলাক আমাৰ জিত আছে ভাস্কৰ আছে এনেকৈ 5জন ট্ৰেইনাৰ আছে গতিকে নয়নপুৰত বহুতে সুধি থাকে বাইদেউ আপোনাৰ জিমটো ক'ত কিছুমানৰ কাৰণে হয়তো দূৰ হৈ যাব পাৰে আৰু আচলতে কি হয় আজিকালি গুৱাহাটীত ট্ৰেফিকটো ইমান বেছি তথাপিতো মানে ৰাতিপুৱা ইমান বেছি ট্ৰেফিক নাথাকে আমাৰ ট্ৰেইনাৰ নামকেইটা আৰু ডেকা পাৰ্থিৱ আৰু এইফালে জিত কলিতা আৰু বিশাল থাপা আৰু এজন আছে তেওঁ ওলাই গৈছে এনিৱেজ আৰু এগৰাকী আমাক ফিমেল ট্ৰেইনাৰ দৰকাৰ হৈ আছে আমি কথা পাতিম বাৰু এইখিনি মই এইকাৰণে দিছোঁ কাৰণ কি হয় মইহে গম পাওঁ কাৰণ মই মানুহৰ লগত বেছিকৈ ৰাইজৰ লগত থাকোঁ আৰু বেছি সংখ্যক মানুহে মোক লগ পালে সোধে সেইকাৰণে এইটো তেওঁলোকৰ কাৰণে স্পেচিয়েলি এই ভিডিঅ' মানে লাইভটো আহিছোঁ যে যদি আপোনালোকে ভাবে জিম জইন কৰে মানে নয়নপুৰ গণেশগুৰি ওচৰি এইখিনি আপোনালোকে জইন কৰিব পাৰে নাম্বাৰটো মই দি দিম বাৰু জিমটো এজন আছে আমাৰ ট্ৰেইনাৰ ভাস্কৰ আৰু ইহঁতে তেওঁলোকে খুব ভালকৈ কৰি আছে আৰু ভালকৈ এইকাৰণেই কৈছোঁ কাৰণ যেতিয়া মেইন মানুহজন যেতিয়া চিনচিয়াৰ হয় তেতিয়া বাকী গোটেই বস্তুবিলাক খুব সুন্দৰভাৱে চলি যায় গতিকে তন্দ্ৰাই খুব ভালকৈ প্ৰফেশ্যনেলি চলাই আছে আৰু সেইকাৰণে হয়তো মই মোৰ ছোৱালীজনীক সময় দিব পাৰিছোঁ মোৰ নিজৰ কামখিনিক মই মোৰ যিটো অফিচ মোৰ যিখিনি কাম আৰু সেইখিনি খুব ভালকৈ দিব পাৰিছোঁ থেংক ইউ তন্দ্ৰা আৰু মই আশা ৰাখিম যে আপোনালোকে মই সকলোকে নহয় দেই যিসকলে এফৰ্ড কৰিব পাৰে তেওঁলোকে জিম যাব মোৰ তাত বুলিয়ে নহয় ওচৰত যিমান জিম আছে যাৰ ওচৰত আছে যেনেকৈ পাৰে কিছুমানে পাৰ্চনেল এনেকৈ ল'ব নোৱাৰিবও পাৰে সেইটোও বেলেগ কথা আৰু কিছুমানে হয়তো একদম আহিব নোৱাৰিবও পাৰে সময়টো বহুত সকলোৰে নিমিলিবও পাৰে ঘৰতে কৰক আধা ঘণ্টা হ'লেও সময় দিয়ক আৰু জাৰ্ণি অলপ হেল্প কি লিখিছে মই বুজি পোৱা নাই পিছত চাব লাগিব আই এম ইউৰ বিগ ফেন থেংক ইউ মৌচুমী বৰপূজাৰী বাইদেউ থেংক ইউ বিজয়া দাহাতকাৰজী থেংক ইউ মেম থেংক ইউ ছ' মাছ উমানন্দ দাস বাইদেউ পোনপ্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ নমস্কাৰ কৌশিক তালুকদাৰ নৱদীপংকৰ দাস গুড মৰ্ণিং নীলাক্ষী শইকীয়া গুড মৰ্ণিং মই ইমান মানে মেছেজ আহি আছে পঢ়িব পৰা নাই নমস্কাৰ উমানন্দ দাস নমস্কাৰ দেই ৰঞ্জন ডেকা বা জিমটো ক'ত আছে জিমটো গণেশগুৰি নয়নপুৰত আছে আচলতে মোৰ এটা ইচ্ছা এটা আছিলে কাৰণ মই জিম মই খুব ভাল পাওঁ মই সাংঘাতিক ভাল পাওঁ কাৰণ মোক মানে কি ডিচিপ্লিন কৰি ৰাখে আৰু জিমে মোক মানে এতিয়ালৈকে মই যিমান দূৰ মই চাইছোঁ কাৰণ আমাৰ এই মোবাইলটো হাতত যেতিয়াৰ পৰা আহিছে যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া আহিছে এই মুহূৰ্তত ভাল লাগে এই মুহূৰ্তত বেয়া লাগে এনেকুৱা কিছুমান খবৰ মানে ছাৰাউণ্ডিং আমাৰ হৈ থাকে সেইবিলাকৰ পৰা কেতিয়াবা কি হয় মানসিকভাৱে কেতিয়াবা একদম কিছুমান চালে কাৰণ মানুহ ন আমি
আমি যিমানেই নকওঁ কেলে মই লোহা মই বিৰাট শক্তিশালী হ'লেও আমাক কিন্তু কিছুমান বস্তু এফেক্ট কৰে সেই বস্তুবিলাকৰ পৰা সেই নিগেটিভ বস্তুবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই জিমটোৱে এই শৰীৰ চৰ্চাটোৱে মোক ভালেখিনি সহায় কৰে যোগাত্মক এটা দৃষ্টিভংগীত ৰাখিবৰ কাৰণে নিগেটিভ মানুহখিনিৰ পৰা আঁতৰত থাকি পেলাই কাম কৰিবলৈ কাৰণ কাম কৰিবই লাগিব যোনেই যিমানেই যি নকওক কেলে কাম কৰিবই লাগিব যিমানে মই বহি থাকিব নোৱাৰোঁ হাজাৰটা দুখ আহিব হাজাৰটা সমস্যা আহিব কাম কৰি গৈ থাকিব লাগিব কোনো কাৰো কাৰণে ৰখি নাথাকে ৰঞ্জিত নাৰ আঙুৰ বা পাহৰিলে নাই পাহৰা সুনীল শইকীয়া গুড মৰ্ণিং ৰঞ্জনা ডেকা গুড মৰ্ণিং প্ৰণৱ কলিতা কৰিশ্মা ডেকা আৰু বহুতে মোক এতিয়া প্ৰশ্ন কৰি আছে ইলেকশ্যনত এইবাৰ কেম্পেইনিঙৰ কাৰণে যোৱা নাই আচলতে মই মহিলা আয়োগৰ মানে অধ্যক্ষা হিচাপে আছোঁ মই কেম্পেইনিঙত যাব নোৱাৰোঁ থেংক ইউ তোমাক বহুত ভাল লাগে ৰঞ্জনা ডেকা থেংক ইউ সোণালী দাস গুড মৰ্ণিং সোনোৱাৰ ৰহমান এডভোকেট থেংক ইউ কৰিশ্মা ডেকা মেম ভালে আছে আছোঁ ঠিকে আছোঁ উপেন্দ্ৰ পাঠক গুড মৰ্ণিং চিন্ময়ী শৰ্মা গুড মৰ্ণিং ইমান নমিনেটৰ তেওঁলোকৰ পিছলৈ টানিবলৈ এনেকুৱা ডেফিনেটলি ভাল বেয়া চব থাকিব নিজৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি কাক লৈ পেলাই চলিব বিচাৰে আৰু মই সঁচাকৈ কৈছোঁ মই লাষ্ট 5 yearsত দেই মোৰ বাৰু ৰাজনৈতিক 5টা বছৰতো মই যেতিয়া বিধায়ক আছিলোঁ তেতিয়াও মোৰ ভালেখিনি মোৰ অভিজ্ঞতা হৈছিল আৰু এই লাষ্ট 5 yearsত এতিয়া 5 বছৰ হ'ব মোৰ বহুতখিনি অভিজ্ঞতা হ'ল আৰু মোৰ আটাইতকৈ মোৰ ভাল ফ্ৰেণ্ড মানে মই যি কথা পাতোঁ যি আছে যি নাই চব মোক লৈ পেলাই মই নিজে কথা পাতোঁ মোৰ নিজৰ লগত আৰু আই এম ভেৰি হেপী উইথ মি বাকীখিনি আমাৰ হাতত নাই কাম কৰি যাব লাগিব ধীৰুমণি গুড মৰ্ণিং অনিমেশ দাস গুড মৰ্ণিং পাপু অসম গুড মৰ্ণিং পল্লৱী বুঢ়াগোহাঁই গুড মৰ্ণিং আমি গুড মৰ্ণিং ৰিংকু মণি কোচ বহুত ভাল পাওঁ গুড মৰ্ণিং জুবিন দা গোচৰৰ পৰা চোৱা হেঁপাহ থাকি গ'ল মই এতিয়া কওঁ মই জিমত কিয় আহিব পৰা নাছিলোঁ মানে কি হ'ল সেই যিটো আমি ছেপ্টেম্বৰ এটা পাৰ কৰিছোঁ সেই ছেপ্টেম্বৰ মাহটো যিটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ 19 তাৰিখটো প্ৰায় 20 দিনমান আগত মানে 1 তাৰিখ মানে হ'ব চাগে 2025 চনৰ মই মানে সেই জুবিন দাক মানে জিমৰ পৰা ৰাতিপুৱা ফোন কৰিছিলোঁ এদিন মানে প্ৰায় 8:30 মান বজাত ফোন কৰিছিলোঁ আৰু তেতিয়া মানে কি হ'ল মই কিবা এটা চিনেমাখনৰ কাম তেতিয়া চলি আছিলে ৰৈ ৰৈ বিনালে তেতিয়া মানে দাদাক মানে মই কৈছিলোঁ দাদা মানে জিম আছে মোৰ এনেকুৱা অমুক এনেকুৱা তাৰপিছত কথাখিনি পাতিলোঁ তাৰপিছত দাদাই মানে কৈছিলে যে ক'ত আছে তোৰ জিমটো মই বোলো মোৰ নাৰায়ণপুৰতে আছে নাহিব লাগিব কৈছোঁ হ'ব দে যাম দে তই নামাতো আকৌ মই কৈছোঁ দাদা মই আপোনাক মাতি দি আছোঁ মই মানে মোৰো অকণমান কিবা অলপ কাম চলি আছে এইখিনি নতুনকৈ হেৰিটো পাইছোঁ দায়িত্বটো গতিকে এইখিনি অকণ বুজি লওঁ আহিব লাগিব তেতিয়াহ'লে মই মাতিম কিন্তু দাদাই মানে আহিম বুলি ক'লে তাৰপিছত সেয়া দাদা মুম্বাই গ'ল এনেকৈ গোটেই বস্তুবিলাক চলি আছে তাৰপিছত মোৰ সেই বস্তুটো মানে মই জিমত মই প্ৰথম কেইদিনমান আহি পেলাই জিমত আহিলেই মানে কান্দিবলৈ অহাৰ নিচিনা হয় কাৰণ ইয়াৰ পৰা ফোন কৰিছিলোঁ সেই বস্তুটো কিবা থাকি গ'ল বহুত দিনলৈকে মই জিমত আহিব পৰা জিমত আহিলেই মানে ক'ব নোৱাৰোঁ দাদালৈ এনেকুৱাকৈ মনত পৰে তাৰপিছত মানে গোটেই দিনটো মানে সেয়া আৰু জানেইতো আৰু চবৰে হৈ আছে এইকেইটা দিন প্ৰত্যেকটো নিশা কান্দিছোঁ আমি প্ৰতিটো নিশা কান্দিছোঁ মানে মই নকওঁ দে কেৱল মই বুলি বহুতৰ এনেকুৱা ধাৰণা থাকে সেইদিনাখন মই এটা মন্দিৰত গৈছোঁ এজন নলবাৰীৰ ফালৰ আমাৰ ভাইটি এজনে লগ পাই ক'লে যে বাইদেউ আমিতো বাৰু জুবিন দাক ভালকৈ ওচৰৰ পৰা নাপালেও আপোনালোকে ইমানখিনি পাইছে পোৱাৰ পিছতো আপোনালোকে কেনেকৈ আছে বাৰু আচলতে কেনেকৈ আছোঁ মানে বহুত কষ্টত আছোঁ আৰু কেৱল মই বুলি নহয় প্ৰত্যেকেই কিন্তু কি হয় দায়িত্ববোধ এতিয়া যেতিয়ালৈকে জীয়াই আছোঁ যেতিয়ালৈকে উশাহটো আছে যেতিয়ালৈকে মোৰ ছোৱালী এজনী আছে মোৰ মা দেউতা আছে সেই ৰেছপনচিবিলিটিজবিলাক যেতিয়া দেখোঁ যেতিয়া মোৰ আছে সেইখিনি মই কাম কৰিবই লাগিব ওলাবই লাগিব এতিয়া উশাহ থকালৈকেতো জীয়াই থাকিব লাগিব গতিকে সেইবিলাক দায়িত্বৰ কাৰণেই জীয়াই আছোঁ নহ'লে জীয়াই থাকিবৰ অলপো মন নাই জুবিনবিহীন জীৱন জুবিনবিহীন অসমত এনেকৈ থকাটো বহুত কষ্টকৰ বিশেষকৈ আমাৰ নিচিনা যিবিলাকে আমি মোৰ ষ্ট্ৰাগলৰ কথা ভাবিলে মোৰ মানে একদম বহুত কষ্ট মানে দুখ লাগে নিজক যে ইমান কষ্ট কৰি ইয়ালৈকে আহিছোঁ
আমাৰ কাৰণে বহুত ডাঙৰ সাহস আছিলে, বেলেগৰ কথা নাজানো, মোৰ কাৰণে বহুত ডাঙৰ শক্তি আছিলে। কাৰণ মই লাষ্ট প্ৰায় 4 years মোৰ জীৱনত যিবিলাক যি ঘটি গৈছিলে সেই বস্তুবিলাক মই জুবিনৰ লগত শ্বেয়াৰ কৰিছিলোঁ, যে দাদা এনেকুৱা হৈ গৈছে। আৰু আচৰিত দেই, আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত বা বিভিন্ন ক্ষেত্ৰত যেতিয়া মানুহবিলাকক আমি লগ পাওঁ, মনৰ কথা ক'বৰ কাৰণে বহুত দিগদাৰী হয়, ভয় লাগে আজিকালি কথা ক'বলৈ, যে এইটো বস্তু কম, কি বা কাক বা গৈ কয়গৈ, তাৰ ৰিয়েকশ্যনটো কি আছে। কিন্তু জুবিন দাই ইমান মানুহৰ লগত, মোৰ লগত যেনেকৈ কথা পাতে আৰু হাজাৰজনৰ লগত তেনেকৈ কথা পাতে। জুবিন দাই কথাবিলাক ৰাখিছিল, মানে সেইটো বহুত ডাঙৰ কথা। বহুতে কথাবিলাক ক'লে ৰাখিব নাজানিছিলে, ৰাখিব নাজানে, তাৰমানে এতিয়াও নাজানে বহুতে। কাৰোবাক আজিকালি বিশ্বাস শব্দটো বাৰু বৰ ভয়াৱহ শব্দ হৈ গৈছেগৈ। সেই জুবিন দাই সেই বস্তুবিলাক, মোৰ সেই কথাবিলাক, মই যে কৈছিলোঁ ৱাল টাইপৰ এখন, প্ৰকাণ্ড ৱাল এখন মই কৈছিলোঁ, দাদাই শুনিছিলে আৰু শেষত কৈছিলে মই আছোঁ নহয়, টেনশ্যন নল'বি, মই আছোঁ নহয়, কিয় ইমান চিন্তা কৰিছোঁ। এই বস্তুবিলাকে আমাৰ নিচিনা মানুহ যিবিলাকে আজিৰ দিনতো এতিয়াও ষ্ট্ৰাগল কৰি আছোঁ, বহুত ডাঙৰ সাহস আছিলে। গতিকে প্ৰতিটো নিশা এটা কিজানি ৰাতি পাৰ হোৱা নাই যিটো ৰাতি জুবিন দা মনলৈ নাই অহা। কাম কৰি গৈ থাকোঁ, ঘপককৈ মাইণ্ডটো কৰবালে কি হৈ যায় গম নাপাওঁগৈ। আৰু সেইটো চবৰে হৈ আছে, মই নকওঁ যে একদম মানে মোৰ লগতে হৈছে, নহয়, চবৰে লগত হৈ আছে। এনিৱেজ, কিন্তু এইখনে অসম চব মানুহ ইয়াতে জীয়াই থাকিব কিমাননো, কাৰণ যোৱা সময়বিলাকতো দেখিছোঁ কোনো বস্তু চিৰস্থায়ী নহয়। চবে কৈ আছে ন্যায়ৰ কথা কৈ আছে, মইতো বিচাৰোঁ যে সেইদিনাখন কি হৈছিলে, 19 তাৰিখটো কি হৈছিলে বাছ জানিব বিচাৰোঁ। তাৰপিছত ন্যায় অট'মেটিকলি পাই যাব যোনে যাৰ যি ভুল আছিলে। আৰু সেইখিনিৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগিব, পৰিয়ালটো ধৈৰ্য ধৰি আছে, আমিও ধৈৰ্য ধৰিব লাগিব চবেই। আৰু এইখিনি নকৰাকৈ কোনে ক'ত সাৰি যাব, কোনেও ক'তো সাৰি যাব নোৱাৰে। জুবিনৰ বিষয়টো লৈ পেলাই কোনেও সাৰি যাব নোৱাৰে। এনিৱেজ, মই এৰিম এতিয়া। আদিতি মৰাণ, ভাল লাগে তোমাৰ, থেংক ইউ। জয় দত্ত, কৃষ্ণ হাজৰিকা, হিয়া টেপাহী, গোলাপ তপন দাস, ইয়েছ, মোৰ বহুত প্ৰিয় গীত এইটো, আৰু এজন একদম ফেভৰেট এজন এক্টৰৰ লগত মোৰ এইটো বৰ ধুনীয়া গান এটা। পংকজ ৰয়, জাহিদুল, পাপাকন, গুড মৰ্ণিং। ঠিক আছে, মই আৰু আপোনালোকক দেখা পাম বুলি বাৰ্ণজনত আশা কৰিলোঁ। আচলতে তাইতো মই এনেই মই কাৰো বিষয়ে এনেকৈ নকওঁ দেই, মোৰ যোনে এই বুলিয়ে নহয়, মোৰ ফিমেল হওক মেল হওক, কোনোবাই যদি ভাল কাম কৰে, প্ৰফেশ্যনেল যদি হয়, মই সেইবিলাক লক্ষ্য কৰি থাকোঁ। ভাল কাম কৰিলে মই ভাল কাম কৰা বুলি মুখৰ আগত কওঁ। আৰু আমি যেতিয়া কওঁ, মই নিজৰ কথা মই নিজেই কৈছোঁ দেই, এটা মোৰ ভাল বুলিয়ে কৈছোঁ মই নিজকে, এটা বস্তু মই যি আছে মুখতে কৈ দিওঁ। আৰু আমাৰ পৰা কিন্তু ভয় কৰিবলগীয়া নাই, কাৰণ আমি পেটত এটা মুখৰ এটা সেইটো নহয়, যি আছে মই কেতিয়াবা ভুল থাকিলে, ভুল নহয় খুব কম, কেতিয়াবা কিবা থাকিলে মুখৰ আগত ডাইৰেক্টলি কৈ দিওঁ, এইটো বস্তু বেয়া, চিধা ক'লোঁ। ভাল পালে এইখিনি সময়তে ভাল পা, বেয়া পালেও এইখিনি সময়তে ভাল পা, পিছত আৰু কাৰোবাক কোৱাৰ স্বভাৱ মোৰ নাই। গতিকে এই সঁচাকৈ কৈছোঁ, তাই মানে মানুহৰ কি হয়, কেতিয়াবা জিমটো খুলি দিলোঁ, এটা ইনভেষ্ট কৰা যায়, বা জিমটো মই নিজেও ভাল পাওঁ বাৰু, সেইটো বেলেগ কথা, কিন্তু তথাপিতো এই গোটেই বস্তুবিলাক প্ৰফেশ্যনেলি ইমান ধুনীয়াকৈ তাই চাইছে। সেইকাৰণে কৈছোঁ যে মই এটলিষ্ট 2-3 মাহলৈকে কেতিয়াবা মই তাইহে মোক উল্টা ফোন কৰে যে বাইদেউ জিমৰ খবৰ লোৱা, অমুক তমুক। চ' এগৰাকী ভাল ট্ৰেইনাৰ পাইছোঁ, চ' ভালকৈ ৰাখিবা। আৰু বেলেগ একো নাই, মানে এইটোতো এটা ঠিক আছে ব্যৱসায়, ভালেই, এইটো ভাল কাম এটা কৰি আছোঁ চবেই মিলি। আৰু মই ভাবোঁ যে শৰীৰ চৰ্চাটো এটা ভাল, চবেই কৰিব লাগে। সুনীল শইকীয়া, সুন্দৰ চাবা, থেংক ইউ। ৰুণুমা শইকীয়া, ভাল লাগে তোমাৰ, গুড মৰ্ণিং চবকে দেই। তাৰপাকন গুড মৰ্ণিং। ঠিক আছে, মই তেতিয়াহ'লে এৰোঁ। মই আৰু 9 তাৰিখৰ আগত মই এদিন লাইভ আহিম, আৰু কিছুমান কথা ক'বলগীয়া আছে মোৰ। কৰিশ্মা ডেকা, কৰ্ম গাৰ্ল মেম, গুড মৰ্ণিং। জয় জুবিন দা। পল শৰ্মা, গুড মৰ্ণিং, লাভ ইউ। ডেইজি গগৈ, গুড মৰ্ণিং। বিজিত গগৈ, অকল ভাষণটো দিলেই নহ'ব, চৰকাৰখনৰ আগত আপোনাৰ ন্যায়ৰ বাবে মাত মতা নেদেখিলোঁ। আপুনি বিজিত গগৈ দা, আপুনি অকণমান ভালকৈ চালে গম পাব। মানে আপোনালোকে নাভাবিব দেই, যে কাৰণ জুবিন দা যিদিনাখন ছিংগাপুৰ গৈছে,
সেইদিনাখনেই এতিয়াও মানে মোক সেইটো চাই চাই কান্দো মই যে দিছোঁ যে হেপী জাৰ্ণি দাদা তো তেওঁ 8:41 ৰাতি আৰু আমাৰ ইয়াৰে ৰাতি আৰু মানে আহি পালোঁ বুলি দিছে মানে ইমান বেছি নাভাবিব যে আমি মানে বহুত কষ্টত আছোঁ সাংঘাতিক কষ্টত আছোঁ বুজাব নোৱাৰোঁ মোৰ কিজানি এইখিনি দায়িত্ব নাথাকাহেঁতেন মই কিজানি নাথাকিলেই হয় গুচি গ'লোঁ মানে তেনেকুৱা কথা নক'ব দেই মানে ইমান বেছি চেষ্টা নকৰিব যে আমি মানে একদম কিবা বেলেগ ভাৱনা চবেই বিচাৰি আছে ভাই আমি কি বেলেগ নেকি গতিকে বিজিত গগৈ ডাঙৰীয়াদে মই নাজানো কোন হয় আপুনি আপোনাৰ হেৰিটো নাই কিন্তু সেই বস্তুবিলাক কথা নক'ব বুজি পাইছে লাভ ইউ মিলি গুড মৰ্ণিং আনিছুজ কি খবৰ গুড মৰ্ণিং নিতু দে ৰহিমা খাতুন গুড মৰ্ণিং আৰু এটা বস্তু কৈ দিওঁ 100জন মানুহে মোক ভাল পাব লাগিব কোনো কথা নাই দেই মই নাভাবোঁ যে 100জন মানুহে মোক ভাল পায় ইয়াতে মোৰ কথাখিনি কিছুমানে ভালো পাব পাৰে বেয়া পাব পাৰে যিসকলে ভাল পাইছে তেওঁলোকে সদায় মোৰ লগত থাকিব আৰু ময়ো তেওঁলোকৰ লগত সদায় থাকিম আৰু যিসকলে বেয়া পায় প্লিজ স্কিপ কৰি দিব মোক থেংক ইউ ছ' মাছ মই সকলোকে লগ পাম দিনটো ভালে ভালে পাৰ হওক নাজানো কি হৈ আছে জীৱন কেতিয়াবা এনে লাগে মোৰ গুৰুত্ব নাই তাত মই গুৰুত্ব বিচাৰি আছোঁ একদম নাই মানে সেইকাৰণে কৈছোঁ যে জীৱনটোত কেতিয়াবা আপোনাৰ যিটো ভাৱ হয় উমানন্দ দাস দা ছেইম বস্তুটো আমাৰো হয় মানুহ ন আমি ভাল লাগে এইমাত্ৰ বেয়া লাগে এনেকুৱা ধৰণৰ হৈ থাকে আৰু সকলো নিজৰ ওপৰত নিৰ্ভৰ কৰে একো নাই চব গৈ থাকিবলৈ দিয়ক আৰু মই কৈছোঁ নহয় পৰিৱৰ্তন মানে সময়টো যে আটাইতকৈ ডাঙৰ জুবিনদাই যে কৈছিলে যে সময়টো সঁচাকৈ আটাইতকৈ মানে কি শক্তিশালী বস্তু সময়টো আজি বেয়া লাগি আছে সদায় সেই বেয়া লাগেটো থাকি নাথাকে এই ভাল আহিব এই বেয়া আহিব এই ভাল আহিব এই বেয়া আহিব বেয়া হৈ থাকিলে গম পাব যে ভালটোও আহিব আৰু ভাল হৈ থাকিলে নাভাবিব যে মই একদম মানে উৰি ফুৰিমগৈ বেয়াটো হওঁতেও বেছি সময় নালাগে সেইকাৰণে নিজৰখিনি নিজে সদায় কৰি থাকক হেমন্ত দাস গুড মৰ্ণিং ৰেখা নাথ পাঠক গুড মৰ্ণিং ঠিক আছে সকলোকে লগ পাম থেংক ইউ ছ' মাছ আকৌ আহিম লাইভত আহিম আৰু সকলোৱে মই আশা কৰিছোঁ যে বিশেষকৈ ফিমেল মহিলাসকলকো কম বিশেষকৈ যে আপোনালোকে অলপ হ'লেও নিজৰ শৰীৰটোক সময় দিব আৰু ক্ৰিয়েটিভ কথাবিলাক যিমান পাৰে সিমান পাতিব নিগেটিভ বস্তুৰ পৰা সদায় আঁতৰি থাকিব কোনোবাই কাৰোবাৰ বিষয়ে বেয়াকৈ কৈ থাকিলে তাৰ পৰা 10 খোজ দূৰলৈ গুচি আহিব জীৱনটো এবাৰেই পায় সময়বিলাক এনজয় কৰক যিমান পাৰে সিমান মেম নেক্সট ৰাইড কেতিয়া হ'ব মই কৰিম দেই নেক্সট ৰাইডটো কৰিম মে বি জুন মানত চাওঁ যদি বেছি গৰম পৰে কেনেকুৱা কি হয় চিটুৱেশ্যনবিলাক মই জীৱনত এটা ডাঙৰ উপলব্ধি কৰিলোঁ সেইটো হৈছে বাইক ৰাইডটো মোৰ সেইটোৱে মোক জীৱনটো আৰু এটা ষ্টেপত মানে উপলব্ধি কৰিবলৈ শিকালে আৰু মইতো এতিয়া মোৰ লাইফটো মানে কেতিয়াবা কি হয় পলিটিক্সত থাকি দিয়াৰ লগে লগে মানুহে সেইটো ধৰণেই ভাবি লয় যে মই বেলেগ ফালে ক'তো মানে যাব নোৱাৰোঁ বান্ধি দিয়ে মানে সেই বান্ধোনৰ পৰা মই খোল খাম যিসকলে বাইক ৰাইড আৰু মই বাইক ৰাইডটোত এইকাৰণে বেছি ভাল লাগিছে বহুতে লগ পালে এতিয়া মানে য়াং জেনেৰেশ্যনৰখিনিয়ে বিশেষকৈ য'তে যাওঁ কয় যে বাইদেউ আপুনি বাইক চলাইছে আমাকো খবৰ দিব ইমান ভাল লাগিছে মই আচলতে সেইটো ভবা নাছিলোঁ যে কেনেকুৱা কি পায় কিন্তু ল'ৰা ছোৱালীবিলাকে ইমান ভাল পায় সেই বস্তুবিলাক চ' মই আকৌ সেই ৰাইড কৰিম আৰু এইবাৰ এনেকুৱা নহয় যে চৰকাৰী কাৰ্যসূচী তেনেকুৱা নহয় মই নিজাববীয়াকৈ মোৰ নিজৰ টীমো আছে ৰাইড কৰিম আৰু এনিৱেজ কিছুমান পৰিকল্পনা আছে সেইবিলাক লৈ আকৌ আহিম